মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিত কিতাপৰ যেটো পাঠ নং 8 আছে হৰণ এই পাঠটো আজি তোমালোকৰ আলোচনা কৰিম। মাঘ বিহু উপলক্ষে নিতুল আৰু নিভাহঁতৰ ঘৰৰ সকলো সদস্যই লগে ভাগে বিভিন্ন ধৰণৰ লাডু আৰু পিঠা তৈয়াৰ কৰিছে। তলৰ ছবিখন চাই কি পিঠা আৰু কি লাডু তৈয়াৰ কৰিছে কোৱাচোন। এখন ছবি দিছে। মাঘ বিহুৰ উপলক্ষে নিতুল আৰু নিভাহঁতৰ ঘৰত সদস্যসকলে পিঠা তৈয়াৰ কৰিছে আৰু লাডু তৈয়াৰ কৰিছে। এইবোৰ চাওঁ আমি। এইবোৰ তিল পিঠা, এইবোৰ লাড়ু, এইবোৰ গুড়ৰ লাড়ু। এতিয়া ইয়াত কৈছে কি ঠিক সেই সময়তে নিভাৰ লগৰীয়া জ্যোতি আৰু ৰিহান তেওঁলোকৰ ঘৰলৈ আহিল। নিভাই তেওঁলোকক খাবলৈ দিবৰ বাবে 6খন পিঠা আনিলে। ইয়াত চোৱা পিঠা 6খন আছে 1 2 3 4 5 6। নিভাই 6খন পিঠা 2খন থালত সমানে কেনেকৈ থৈছে চাওঁ আহাচোন। এতিয়া পিঠা 6খন পিঠা আনিছিলে ডাঙৰ থালত আৰু সেইখনকে দুটা ভাগ কৰিছে সমানে। ইয়াত চাওঁ 1 2 3 4 5 6 দুইখন থালত সমানে তিনিখন পিঠা থৈ দিছে। গতিকে পিঠা 6খন জ্যোতি আৰু ৰিহানৰ মাজত সমানে ভগাই দিলে প্ৰতিগৰাকীয়ে 3খনকৈ পিঠা খাবলৈ পাব। ইয়াত 3খন পিঠা আছে। নিভাই পিঠা ভগাই থকাৰ সময়তে ৰাজু আহি তেওঁলোকৰ লগত লগ লাগিল। এতিয়া নিভাই দুজনৰ কাৰণে পিঠা ভগাই আছিলে, জ্যোতি আৰু ৰিহানৰ কাৰণে। আৰু এজন আহিলে, ৰাজু আহিলে, তেওঁলোকৰ লগত লগ লাগি নিভাই সেই পিঠা 6খনকে তিনিগৰাকীৰ মাজত ভগাই দিবলৈ 3খন থালত সমানে থলে। এতিয়া যিহেতু আৰু এজন আহিলে গতিকে 3খন থালত পিঠা থৈছে। এতিয়া সেই 3খন থালত 1 2 3 4 5 6 প্ৰতিখন থালতে কিমানকৈ এতিয়া পিঠা আছে। এতিয়া প্ৰতিখন থালতে কেইখনকৈ পিঠা আছে 2খন। আমি ইয়াত লিখিব লাগিব 2। এইবাৰ মাকে নিতুলক লাডুবোৰ থালত সজাই থবলৈ ক'লে। নিতুলে 18টা লাডু 2খন থালত সমানে থলে প্ৰতিখন থালত কিমানটাকৈ লাডু থাকিব কোৱাচোন। ইয়াত 18টা লাডু আছে। 18টা লাডু ইয়াত 2খন থালত থৈছে, 2খন থালত সমানে থৈছে। এতিয়া প্ৰতিখন থালত কেইটাকৈ লাডু আছে আমি চাম। 1 2 3 4 5 6 7 8 9 ইয়াত 9টা আছে। আৰু ইয়াত চাওঁ আমি 1 2 3 4 5 6 7 8 9 ইয়াতো 9টা আছে। তাৰমানে দুইখন থালত প্ৰতিখনতে কেইটাকৈ লাডু থাকিব 9টা। আমি ইয়াত লিখিব লাগিব 9। তাৰপিছত কৈছে কি যদি নিতুলে লাডুকেইটা 3খন থালত সমানে থ'ব বিচাৰে তেন্তে প্ৰতিখনত কিমানটাকৈ লাডু থাকিব ভগাই চোৱাচোন। এতিয়া আমি লাডু আছিলে কিমানটা 18টা লাডু আমি 3খন থালত থৈ চাম। কেইটাকৈ থ'ব পৰিব আমি চাম। ইয়াত আমি এখন ডাঙৰ থালত ইয়াত 18টা লাডু থৈছোঁ আৰু 18টা লাডু আমি 3খন থালত সমানে ভগাই থ'ম। ইয়াত লাডু কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 এই 18টা লাডু আমি 3খন থালত সমানে ভগাই থ'ম। এতিয়া প্ৰথম লাডুটো আনি পিনি আমি কাটি চিন দিছোঁ। প্ৰথম লাডুটো আনি পিনি প্ৰথমখন থালত থলোঁ। এতিয়া আকৌ 2 নম্বৰ লাডুটো আনি ইয়াত 2 নম্বৰ থালখনত থলোঁ। আকৌ এইটো লাডু আনি পিনি ক'ত থলোঁ মই এখন থালত থলোঁ। এতিয়া প্ৰতিখন থালত কেইটাকৈ পৰিলে এটাকৈ পৰিলে। আকৌ আমি লাডু আনিম, এইটো লাডু আনি ইয়াত থলোঁ। আকৌ এইটো লাডু আনি আমি 2 নম্বৰ থালত থলোঁ। আকৌ এইটো লাডু আনি ক'ত থলোঁ এখন থালত থলোঁ। এতিয়া কেইটাকৈ পৰিলে 2টাকৈ পৰিলে। আকৌ এটা লাডু আমি চাওঁ, ইয়াত থলোঁ। এইটো আনি আমি ইয়াত থলোঁ। আকৌ এইটো আনি ক'ত থলোঁ ইয়াত থলোঁ। এতিয়া 3টাকৈ পৰিলে। এতিয়া এইটো লাডু আনি আমি ইয়াত থলোঁ। এইটো লাডু আনি ইয়াত থলোঁ। এইটো লাডু আনি ইয়াত থলোঁ। এতিয়া কেইটাকৈ পৰিলে 4টাকৈ। আকৌ এটা আমি লাডু আনিম। এই লাডুটো আনি ইয়াত থলোঁ। এই লাডুটো আনি ইয়াত থলোঁ। এইটো লাডু আনি ইয়াত থলোঁ। এতিয়া কেইটাকৈ পৰিলে 5টাকৈ পৰিলে। আকৌ এটা লাডু আনি ইয়াত থলোঁ। এইটো আনি ইয়াত থলোঁ। আকৌ এইটো আনি ইয়াত থলোঁ। এতিয়া 18টা লাডু আছিলে 3খন থালত আমি ভগাই দিলোঁ। প্ৰতিখন থালত কেইটাকৈ আছে 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 প্ৰতিখন থালত কেইটাকৈ পৰিছে তেতিয়াহ'লে 6টাকৈ পৰিছে। এতিয়া আমি দেখিলোঁ কি প্ৰতিখন থালত 18টা লাডু 3খন থালত ভাগ কৰিলে কেইটাকৈ থাকিব 3খন থালৰ প্ৰতিখনতে কেইটাকৈ লাডু থাকিব 6টাকৈ লাডু থাকিব। আমি ইয়াত লিখিব লাগিব 6। 18টা লাডু 6খন থালত সমানে থ'লে প্ৰতিখনতে কেইটাকৈ থাকিব। এতিয়া আমাক কৈছে লাডু আছে 18টা আৰু থাল আছে 6খন। আমি ইয়াতো ভাগ কৰি চাম কেইটাকৈ লাডু আমি পাম। ইয়াত দেখিছোঁ আমি ইয়াত 18টা লাডু আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 এই 18টা লাডু এখন ডাঙৰ থালত।
এতিয়া আমাক কেইখন থালত ভাগ কৰিবলৈ কৈছে 6খন থালত 1 2 3 4 5 6 এই 6খন থালত ভাগ কৰিবলৈ কৈছে আমি এনেকৈ ভাগ কৰিম আকৌ প্ৰথম লাডুটো আনি ইয়াত থলো এটো আনি ইয়াত থলো 2 3 4 5 6 প্ৰথমতে আমি এটাকে পৰিলে আকৌ 1 2 3 4 5 6 এটা দুটাকে পৰিলে প্ৰতিখন থালত আকৌ চাও আমি 1 2 3 4 5 6 ইয়া দেখিলো ইয়াত গুটেকেইটা লাডু ইয়াত নাইকিয়া হৈ গল আমি ডাঙৰ থালখন পৰা আনি গুটে সৰু থালখন ভাগ কৰি থলো থাল আসলে 6খন কেটাকে পালো আমি লাডু আদি 1 2 3 প্ৰতিখনতে কেটাকে পালো আমি 3টাকে গতিকে আমি লিখিব লাগিব ইয়াত 18টা লাডু আসলে আমি 6খন থালত থলো কেটাকে পৰিলে 3টাকে আমি ইয়াত লিখিব লাগিব 18টা লাডু 6খন থালৰ সমানে থলে প্ৰতিখনতে 3টা কৰি লাডু থাকিব আমি ইয়াত লিখিব লাগিব 3 তাৰ পিছতে কৈছে আমাক আকৌ 18টা লাডু 9খন থালৰ সমানে থলে প্ৰতিখনতে কেটা কৰি লাডু থাকিব এতিয়া আকৌ কৈছে লাডু আছে 18টা আৰু প্লেট আছে 9খন গতিকে আমি ভাগ কৰি চাও ইয়াত আছে লাডু 18টা আছে 18টা লাডু আছে প্লেট আছে 9খন 1 2 3 4 5 6 7 8 9 এতিয়া আকৌ আমি লাডু কিটা ভাগ কৰিম 1 2 3 4 5 6 7 8 9 এটা কেটাকে পৰিলে এটাকে পৰিলে আকৌ চাও আমি 1 2 3 4 5 6 7 8 9 এটা চাই ইয়াৰ 18 লাডু তে 9খন প্লেটত দি দিলো কেটাকে পৰিলে দুটাকে পৰিলে প্ৰতিখন প্লেটত কেটাকে আছে দুটাকে গতিকে আমি ইয়াত লিখিব লাগিব 18 লাডু 9খন প্লেটৰ সমানে থলে প্ৰতিখনতে দুটা কৰি লাডু থাকিব আমি ইয়াত 2 লিখিব লাগিব তাৰ পিছত কৈছে নিতুলে মাকৰ পৰা 11খন পিঠা আনিলে নিতুলে 4খন থালত আটাই কেইখন পিঠা সমানে থব বিচাৰিলে নিতুলে পিঠা কেইখন থাল 4খনত সমানে থব পাৰিবনে আমি যা কৈছে পিঠা আছে 11খন আৰু থাল আছে 4খন আমি চাও ইয়াত 11টা পিঠা আছে আৰু 4খন থালত সমানে থব বিচাৰিছে আমি চাওচোন প্ৰথম পিঠাটো আনি ইয়াত থলো এটো 2 3 4 আমি এটাকে পৰিলে আকৌ চাও এটো পিঠা আনি ইয়াত থলো 2 3 4 এতিয়া দুটাকে পৰিলে আকৌ যদি চাও এই পিঠাটো যদি আমি ইয়াত থওঁ 1 2 3 এটা দেখিলো যে পিঠা ইয়াত খতম হৈ গলে পিঠা নাইকিয়া হৈ থাকিলে আমি 3খন প্লেটত 3টাকে থব পাৰিলো কিন্তু পিছৰখনত আমি দুটা থাকিলে গতিকে প্ৰতিখন প্লেটত আমি সমানে থব নোৱাৰো আমি লিখিব লাগিব ইয়াত কৈছে কি নিতুলে পিঠাইখন থাল 4খনত সমানে থব পাৰিবনে আমি লিখিব লাগিব নোৱাৰো বুলি লিখিব লাগিব নোৱাৰে সমানে থব নোৱাৰে যদি নোৱাৰে ইয়াত কৈছে কি যদি নোৱাৰে পিঠা কেইখন পিঠা আনিলে 4খন থালত সমানে থব পাৰিব এতিয়া আমি ইয়াত দেখিলো ইয়াত পিঠা আছিল কিমানখন 11খন আছিল ইয়াত পিঠা আছিল 11খন 1 2 3 4 5 6 7 8 9 10 11 11খন পিঠা আছিল আমাক 3খন প্লেটত 3টাকে আমি পালো আৰু এখন প্লেটত আৰু যদি এটা পিঠা ইয়া যদি হৈ যায় তেতিয়ালে গোটেইখন প্লেটত আমি সমান থব পাৰিম ইয়া যদি আমি আৰু এটা পিঠা দি দিও তেতিয়া কেটা পিঠা হৈ যাব ইয়াত 12টা পিঠা হৈ যাব আৰু 12টা পিঠা হলে আমি শেষৰ পিঠাটো আনি এই প্লেটখন আমি থব পাৰিম এতিয়া গোটেই 4খন প্লেটত 3টা পিঠা সমান হৈ গল মুঠতে কেইখন পিঠা আনিলে গোটেইখন প্লেটত সমান থব পাৰিম 12টা পিঠা যদি 12টা পিঠা আনে তেতিয়া আমি গোটেইখন প্লেটত আমি সমান থব পাৰিম এতিয়া আমি লিখিলো কি যদি 11খন পিঠা আনে 4খন প্লেটত সমান থব নোৱাৰো যদি 12টা পিঠা আনো আমি কি কৰিম 4খন প্লেটত আমি সমান থব পাৰিম এতিয়া আমি কেইখন পিঠা আনিলে 4খন থালত সমান থব পাৰিম আমি ইয়াত লিখিব লাগিব 12খন পিঠা আনিলে আমি 4খন প্লেটত সমান থব পাৰিম আৰু প্ৰতিখন প্লেটত কেটাকে পৰিব 3টাকে পিঠা পৰিব তলত দিয়া বস্তুসমূহ নিৰ্দেশ অনুসৰি গুট সাজি গুটৰ সংখ্যা খালি ঘৰত লিখো আহা এতিয়া এইবোৰ আম দিছে মুঠ কিমানটা আম আছে কৈছে 16টা প্ৰতিটো গুটত থাকিব দুটাকৈ আম ইয়াত দুটাকে গুট কৈছে এই দুটা এটা গুট হৈছে
এই দুটা গোট তেনেকৈ এইটো 3টা গোট 4টা গোট 5টা 6টা 7টা 8টা গোট হৈছে কেইটা গোট হৈছে ইয়াত লিখিছে 8টা ইয়াত 8 বুলি লিখিছে তাৰমানে ইয়াত গোট হৈছে 8টা হৈছে এতিয়া আমাক কৈছে কি পিছত আম দিছে আম কেইটা আম আছে 12টা আমাক 4টাকে এটা গোট কৰিবলৈ কৈছে 4টাকে আমি 4টা আম গোট কৰিম এই 4টা লওঁ এই 4টা আমাৰ এটা গোট হৈ গ'ল তাৰপিছত এই 4টা লওঁ এটো দুটা গোট হ'ল আকৌ এই 4টা লওঁ কেইটা গোট হ'ল এটো 3টা গোট গতিকে আমি ইয়াত লিখিব লাগিব 3 তাৰপিছত ফুল দিছে ইয়াত ফুল আছে 20 পা ফুল 5টাকে গোট কৰিবলৈ কৈছে আমি 5টাকে গোট কৰিম 1 2 3 4 5 এই 5টা আমি এটা গোট কৰিলোঁ এই 5টা এটা গোট কৰিলোঁ আকৌ চাওঁ 1 2 3 4 5 এটো দুটা গোট হ'ল আমাৰ দুটা গোট আকৌ চাওঁ 1 2 3 4 5 এটো 3টা গোট হৈ গ'ল 3টা গোট আৰু 1 2 3 4 5 এটো হৈ গ'ল 4টা গোট মুঠতে কেইটা গোট হৈ গ'ল 4টা গোট আমি ইয়াত লিখিব লাগিব 4 তাৰপিছত চা ইয়াত দিছে আপেল 20টা আছে 10টাকে গোট কৰিবলৈ কৈছে আমি চাওঁ 1 2 3 4 5 6 7 8 9 10 আমি এটো এটা গোট কৰি দিলোঁ এটো এটা গোট আৰু পিছতো 1 2 3 4 5 6 7 8 9 10 এটো দুটা গোট গতিকে আপেলৰ গোট কেইটা হৈ গ'ল 10টাকে দুটা গোট হ'ব এটো এটা গোট হৈ গ'ল আৰু এটো এটা গোট হৈ গ'ল কেইটা গোট হৈ গ'ল 2 চিন্তা কৰি কোৱা আমাক এটো কৈছে কি 25টা মাৰ্বলৰ পৰা 5টাকৈ মাৰ্বল লৈ গোট গঠন কৰিলে কেইটা গোট গঠন হ'ব 25টা মাৰ্বল কৈছে আমি এটো চাওঁ ইয়াত দেখিছে আমি 25টা মাৰ্বল আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 ইয়াত মুঠ কেইটা আছে 25টা মাৰ্বল ইয়াত গোট গঠন কৰিবলৈ কৈছে 5টাকে আমি 5টাকে চাওঁ 1 2 3 4 5 এই 5টাকে ললো আমি এটো এটা গোট হৈ গ'ল এটো এটা গোট হৈ গ'ল আকৌ পিছৰ 5টা চাওঁ 1 2 3 4 5 এটো দুটা গোট হৈ গ'ল পিছৰটো চাওঁ আমি এটো 3টা গোট ইয়াত 5টা আছে 1 2 3 4 5 পিছৰটো চাওঁ আমি এটো 5টা আছে 1 2 3 4 5 এটো 5টা আছে আৰু পিছৰটো চাওঁ শেষৰটো ইয়াতো 5টা আছে আমি গোট কেইটা পালো এতিয়া 1 2 3 4 5টা গোট পালো আমি লিখিব লাগিব 25টা মাৰ্বল 5টাকে গোট কৰিলে আমি কেইটা গোট হ'ব 5টা আমি ইয়াত লিখিব লাগিব 5 তাৰপিছত কৈছে প্ৰতিটো গোটত 6ডালকৈ পেন্সিল লৈ মুঠ 6টা গোট গঠন কৰিবলৈ কেইডাল পেন্সিল লাগিব প্ৰতিটো গোটত 6ডালকৈ পেন্সিল এতিয়া এটো চাওঁ আমি এবোৰ পেন্সিল আছে ইয়াত গোট আছে কেইটা 1 2 3 4 5 6 ইয়াত 6টা গোট আছে এটো এটা গোট এটো দুটা এটো 3টা গোট এটো 4টা গোট এটো 5টা গোট আৰু এটো 6টা গোট প্ৰতিটো গোটত কেইটাকে আছে 6ডালকে পেন্সিল চাওঁ আমি 1 2 3 4 5 6 সবতে 6ডালকে আছে গতিকে মুঠ পেন্সিল কিমান হ'ব প্ৰতিটো 6ডালকে আছে পেন্সিল আছে 6ডালকে আৰু গোট আছে 6টা গতিকে 6 6 6 পূৰণ কৰি দিম 36ডাল পেন্সিল লাগিব আৰু তোমালোকে গোটেইডাল পেন্সিল হিচাপ কৰি দিলেও পাৰিবা 6ডালকে গোটেইখিনি পেন্সিল হিচাপ কৰি দিলে 36ডাল পাবা গতিকে এৰ উত্তৰ আমি লিখিব লাগিব 36 36ডাল আমাক পেন্সিল লাগিব এতিয়া নিতুলে সকলোৰে মাজত তেল পিঠা ভগালে এও হ'ল তেল পিঠা 18খন তেল পিঠা ছগৰাকীৰ মাজত সমানে কেনেদৰে ভগালে চাওঁ আহা এও তেল পিঠাখিনি ভাগ কৰিছে ছজনৰ মাজত আৰু পিঠা আছে 18খন কেনেকৈ ভাগ কৰিছে আমি চাম পিঠা আছিলে 18খন আৰু ছজনৰ মাজত ভাগ কৰিব প্ৰথমতে ছগৰাকীক প্ৰতিগৰাকীক এখনকৈ পিঠা দিব এখনকৈ দিছে এটাকৈ পিঠা দিছে 1 2 3 4 5 6 কেইটা গ'ল 6খন পিঠা গ'ল এতিয়া এই 6খন পিঠা কাটি দিছে 1 2 3 4 5 6 6খন পিঠা প্ৰথমতে এবাৰকৈ দিলে মুঠ পিঠা আছিলে 18টা
প্ৰথমবাৰত কেইটা ভাগ কৰিলে 6খন গতিকে বাকি কিমান থাকিলে 12টা 6 8 6 থাকিল 2 1 এবাৰ যেতিয়া পিঠা ভগালে তাৰ পিছত কেইটা বাকি থাকিলে পিঠা ভগাবলৈ ৰৈ যোৱা পিঠাৰ সংখ্যা 12টা এতিয়া দ্বিতীয়বাৰ কি কৰিব দ্বিতীয়বাৰ ছগৰাকী প্ৰতিগৰাকীক আৰু এখনকৈ পিঠা দিব এতিয়া প্ৰথমবাৰ এটাকে দিছিলে এতিয়া আৰু এটাকে দিব আৰু এটাকে দিলে কেইটা হৈ গ'ল দুটাকে পৰিব দুটাকে দিলে পিঠা কেইটা হৈ গ'ল যা প্ৰথমবাৰ 6টাকে দিছিলে গতিকে এটো কাটিছিলে 1 2 3 4 5 6 দ্বিতীয়বাৰ আকৌ 6টা দিলে 1 2 3 4 5 6 গতিকে এখিনি কাটি দিছে এখিনি পিঠা দি গ'ল মুঠতে কেইটা পিঠা দিলে প্ৰথমতে ৰৈ যোৱা মুঠ পিঠাৰ সংখ্যা কিমান আছিল 12টা ইয়াত 12টা পিঠা আছিল তাৰ পিছত ভগাবলৈ ৰৈ যোৱা পিঠাৰ সংখ্যা আছিল 12টা গতিকে ইয়াত 12টা আকৌ দ্বিতীয়বাৰ কেইটা পিঠা ভাগ কৰিলে 6টা পিঠা ভাগ কৰিলে গতিকে শেষত কিমান থাকিলে 1 2 3 4 5 6 6টা পিঠা ইয়াত বাকি থাকিলে দুই নম্বৰবাৰ ভাগ কৰাৰ পিছত 6টা পিঠা বাকি থাকিলে ভগাবলৈ আকৌ কি কৰিলে তৃতীয়বাৰ কি কৰিলে প্ৰতিগৰাকীক আকৌ এখনকৈ পিঠা দিব প্ৰথমতে দুটাকে পাইছিলে আকৌ এটা দি দিলে তিনিটাকে পালে তিনিটা ভাগ কৰিলে 1 2 3 4 5 6 গতিকে শেষৰ বাৰত কি হ'ল দ্বিতীয়বাৰ এই 6টা পিঠা থাকি গৈছিলে 1 2 3 4 5 6 গতিকে শেষৰ বাৰত যেতিয়া আকৌ দি দিলে এটাকে এই 6টা পিঠাও শেষ হৈ গ'ল ৰৈ যোৱা পিঠাৰ সংখ্যা ইয়াত 6টা আছিল 6টা পিঠা ৰৈ গৈছিলে আকৌ তৃতীয়বাৰত ভগোৱা পিঠাৰ সংখ্যা 6টা তিন নম্বৰবাৰত আকৌ 6টা পিঠা ভাগ কৰি দিলে শেষত কেইটা থাকিলে ইয়াত এটাও নাই মানে শূন্য এতিয়া কেইবাৰত পিঠা ভাগ কৰি শূন্য হ'ল 3বাৰত গতিকে তৃতীয়বাৰ ভগোৱাৰ পিছত এখনো পিঠা ৰৈ যোৱা নাই আৰু প্ৰতিগৰাকীৰ ভাগত 3খনকৈ পিঠা পৰিব গতিকে 18খন পিঠা ছগৰাকীৰ মাজত সমানে ভগালে 3বাৰ ভগাব লগা হ'ব কেইবাৰ ভগাব লগা হ'ব 3বাৰ অৰ্থাৎ গায়বতী 3খনকৈ দিব লাগিব অৰ্থাৎ 18ক 6 হৰণ কৰিলে কিমান হ'ব 3 এতিয়া আমাক কৈছে কি নিতুলে ভগোৱাৰ নিচিনাকৈ 18খন পিঠা 9গৰাকীৰ মাজত সমানে ভগোৱা প্ৰতিগৰাকী কেইখনকৈ পিঠা পাব নিতুলে যেনেকৈ ভাগ কৰিছিলে প্ৰথমতে এখনকে দিছিলে তাৰপিছত দুখনকে দিছিলে আমি এতিয়া 18টা পিঠা আমি ভাগ কৰিম আমি চাওঁ এতিয়া আমাক পিঠা আছিলে 18টা ইয়াৰ 18টা পিঠা আছে এই 18টা পিঠা আমি প্ৰথমতে 9জনৰ মাজত ভাগ কৰিবলৈ কৈছে প্ৰথমতে আমি কিমানকৈ দিম এটাকে দিলোঁ 3 4 5 6 7 8 9 9টাকে দিলোঁ গতিকে এই 9টা পিঠা আমি কাটিম 1 2 3 4 5 6 7 8 9 প্ৰথমবাৰ আমি কেইটা পিঠা ভাগ কৰিলোঁ প্ৰথমবাৰ ভগোৱা পিঠাৰ সংখ্যা 9টা কেইটা পিঠা বাকি থাকিলে চাওঁ আমি 1 2 3 4 5 6 7 8 9 ভগাবলৈ ৰৈ যোৱা পিঠাৰ সংখ্যা কেইটা থাকিলে 9টা পিঠা আমাৰ বাকি থাকিলে আকৌ আমি দ্বিতীয়বাৰ ভগাব লাগিব যে দ্বিতীয়বাৰ যেতিয়া ভাগ কৰিম প্ৰথমতে আমাৰ কেইটাকে পাইছিলে এটাকে পাইছিলে প্ৰথমবাৰ এটাকে পাইছিলে পিঠা দ্বিতীয়বাৰ আকৌ এটাকে দি দিলোঁ আমি 1 2 3 4 5 6 7 8 9 এতিয়া প্ৰথমবাৰ আমাৰ 9টা পিঠা গৈছিলে গতিকে 9টা পিঠা কাটি লওঁ আমি 1 2 3 4 5 6 7 8 9 এই 9টা পিঠা প্ৰথমতে আমি ভাগ কৰিছিলোঁ ইয়াত আমি 9টা পিঠা ভাগ কৰিছিলোঁ ইয়াত আৰু 9টা পিঠা থাকি গৈছিলে গতিকে পিছৰবাৰ আমি 9টা পিঠা ভাগ কৰি দিম 1 2 3 4 5 6 7 8 9 দ্বিতীয়বাৰ ভগোৱাৰ পিছত পিঠা ইয়াত বাকী নাই থকা এটাও পিঠা বাকী থকা নাই এতিয়া ৰৈ যোৱা পিঠাৰ সংখ্যা প্ৰথমবাৰ কেইটা পিঠা ৰৈ গৈছিলে ভগাবলৈ ৰৈ যোৱা পিঠাৰ সংখ্যা কেইটা আছিলে 9 গতিকে আমি ইয়াত লিখিব লাগিব প্ৰথমবাৰ ভগাবলৈ ৰৈ যোৱা পিঠাৰ সংখ্যা 9টা আছিলে দ্বিতীয়বাৰ ভাগ কৰাৰ পিছত পিঠাৰ সংখ্যা কেইটা থাকিলে দ্বিতীয়বাৰ ভাগ হোৱা পিঠাৰ সংখ্যা 9টা আমি দ্বিতীয়বাৰ 9টা পিঠা আকৌ ভাগ কৰি দিলোঁ এইটো 2 নম্বৰবাৰ প্ৰথমবাৰ আমি ভাগ কৰিলত 9টা পিঠা বাকি দিছিলে দ্বিতীয়বাৰ যদি আমি ভাগ কৰি দিলোঁ এতিয়া ইয়াত কিমান থাকিলে ইয়াত 0 ভগাবলৈ ৰৈ যোৱা পিঠাৰ সংখ্যা মানে 0 এতিয়া আমি কেইবাৰ ভাগ কৰিলত আমি 18টা পিঠা আমি কেইবাৰ ভাগ কৰিলত আমি 0 পালোঁ দুবাৰ এটা দুবাৰ গতিকে আমি 18ক 9 হৰণ কৰিলে কিমান হ'ব 2 আমি ইয়াত লিখিব লাগিব এতিয়া নিতুলে ভগোৱাৰ নিচিনাকৈ 18খন পিঠা 9গৰাকী সমানে ভগালে প্ৰতিগৰাকী কেইখন পিঠা পাব ইয়াত 2 বুলি লিখিব লাগিব আমি বিয়োগফল 0 নোপোৱালৈকে একেটা সংখ্যা বাৰে বাৰে বিয়োগ কৰোঁ আহা এতিয়া 20 সংখ্যাটো 20ৰ পৰা আমি 5টো বিয়োগ কৰিছে
5টো এবাৰ বিয়োগ কৰিছে 20ৰ পৰা 5 বিয়োগ কৰিলে কিমান হৈ গ'ল 15 15ৰ পৰা আকৌ 5 বিয়োগ কৰিছে 5টো ইয়াত এবাৰ হ'ল ইয়াত 5টো দুবাৰ বিয়োগ কৰিছে 5ৰ পৰা লাগিল 0 1 ইয়াত 10 পাইছোঁ আমি বিয়োগফল 0 পোৱা নাই গতিকে 10টোৰ পৰা আকৌ 5 বিয়োগ কৰিম 10ৰ পৰা থাকিল 5 আমি এই 5টো কেইবাৰ বিয়োগ কৰিলে ইয়াত এবাৰ ইয়াত দুবাৰ ইয়াত তিনিবাৰ হৈছে আকৌ 5 থাকিলে আমি আকৌ 5ৰ পৰা 5টো বিয়োগ কৰি দিছোঁ 0 হ'ল তে কেইবাৰত বিয়োগফল আমি 0 পালোঁ 4 বাৰত গতিকে 20ক 5ৰে হৰণ কৰিলে কিমান হ'ব 4 বিয়োগফল 0 পাবলৈ 20ৰ পৰা 5 4 বাৰ বিয়োগ কৰিব লাগিব গতিকে 20ক আমি 5ৰে হৰণ কৰিলে কিমান হ'ব 4 এতিয়া আমি এইটো চাওঁ নিজে কৰা তে 24ৰ পৰা আমাৰ 8 বিয়োগ কৰিবলৈ কৈছে 14 আংকল থাকিল 6 ইয়াত কিমান হৈ গ'ল 16 আমি বিয়োগফল 0 পোৱা নাই গতিকে আকৌ আমি 16টো পাতি ল'ম এই 16টো আমি ইয়াত পাতি ল'ম 16 আংকল থাকিল 8 এতিয়া আকৌ এই 8টো ইয়াত পাতিম আমি 8 আংকল থাকিল 0 তাৰমানে বিয়োগফল 0 পাবলৈ এইটো কি হ'ল এইটো এবাৰ হৈ গ'ল এইটো এবাৰ বিয়োগ কৰিছোঁ 8টো ইয়াত 8টো দুবাৰ বিয়োগ কৰিছোঁ ইয়াত কেইবাৰ বিয়োগ কৰিছোঁ আমি 3 বাৰ 8টো কেইবাৰ বিয়োগ কৰিলোঁ আমি 3 বাৰ গতিকে বিয়োগফল 0 পাবলৈ 24ৰ পৰা 8 আমি কেইবাৰ বিয়োগ কৰিলোঁ ইয়াত লিখিব লাগিব 3 বাৰ বিয়োগ কৰিব লাগিব গতিকে 24ক 8ৰে হৰণ কৰিলে আমি কিমান পাম 3 উত্তৰটো কিমান হ'ব 3 এটা যেনেকৈ 28ৰ পৰা 7 বিয়োগ কৰিবলৈ কৈছে ইয়াত থাকিব 21 আকৌ 21টোৰ পৰা আমি যদি 7 বিয়োগ কৰোঁ ইয়াত থাকিব 14 থাকিব 14ৰ পৰা যদি আমি 7 বিয়োগ কৰোঁ ইয়াত থাকিব 7 থাকিব আকৌ এই 7টোৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 0 আমি 7টো ইয়াত কিমান বিয়োগ কৰিছোঁ এবাৰ ইয়াত 7টো দুবাৰ ইয়াত 7টো 3 বাৰ এই 7টো 3 বাৰ বিয়োগ কৰিছোঁ ইয়াত কেইবাৰ বিয়োগ কৰিলোঁ 4 বাৰ বিয়োগ কৰাত কিমান পালোঁ 0 বিয়োগফল 0 পাবলৈ 28ৰ পৰা 7 আমি কেইবাৰ বিয়োগ কৰিব লাগিব 4 বাৰ আৰু গতিকে 28ক 7ৰে হৰণ কৰিলে কিমান হ'ব 4 ইয়াত লিখিব লাগিব 4 বাৰে বাৰে বিয়োগ কৰি হৰণ কৰোঁ এইটো বাৰে বাৰে বিয়োগ কৰিছে ইয়াত চাওঁ 10ৰ পৰা 2টো বিয়োগ কৰিছে 10ৰ পৰা 2টো এবাৰ বিয়োগ কৰিছে 8 হৈছে এই 2টো এবাৰ বিয়োগ কৰিছে ইয়াত লিখিব এবাৰ লিখিছে আকৌ 2টো দুবাৰ বিয়োগ কৰিছে এইটো দুবাৰ 8 দুগুণ থাকিল 6 6ৰ পৰা আকৌ 2 বিয়োগ কৰিছে 4 হৈছে 4ৰ পৰা 2 বিয়োগ কৰিছে 2 হৈছে 2ৰ পৰা 2 বিয়োগ কৰিছে 0 হৈছে 2টো আমি কেইবাৰ বিয়োগ কৰিলোঁ ইয়াত এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ গতিকে 10ক 2ৰে হৰণ কৰিলে কিমান হ'ব 5 এতিয়া আমাক 12 কৈছে 12 হৰণ 3 আমি বাৰে বাৰে বিয়োগ কৰিম 12ৰ পৰা আমি 3 বিয়োগ কৰিম আমি লিখিব লাগিব এবাৰ 12 3 থাকিল 9 9ৰ পৰা আকৌ 3 বিয়োগ কৰিম এতিয়া 3টো কেইবাৰ বিয়োগ কৰিলোঁ দুবাৰ 9 3 থাকিল 6 আকৌ বিয়োগ কৰিম আমি এবাৰ 3টো কেইবাৰ বিয়োগ কৰিলোঁ 3 বাৰ এইটো এবাৰ দুবাৰ ইয়াত আমি কেইবাৰ লিখিব লাগিব 3 বাৰ 6 3 থাকিল 3 আকৌ 3 বিয়োগ কৰিম আমি 3 3 থাকিল 0 আমি কেইবাৰ বিয়োগ কৰিলোঁ 4 বাৰ বিয়োগ কৰিলোঁ গতিকে 12টোক আমি 3ৰে হৰণ কৰিলে কিমান হ'ব 4 আমি কেইবাৰ বিয়োগ কৰিলে 0 পাইছোঁ 4 বাৰ গতিকে 4 হ'ব 12ক 3ৰে হৰণ কৰিলে 4 হ'ব তেনেকৈ 15 হৰণ 5 15ৰ পৰা আমি 5 বিয়োগ কৰিছোঁ 10 হৈছে 5টো আমি এবাৰ বিয়োগ কৰিছোঁ গতিকে ইয়াত লিখিছোঁ এবাৰ আকৌ 5 বিয়োগ কৰিছোঁ 10ৰ পৰা থাকিল 5 5টো দুবাৰ হৈছে আমি দুবাৰ লিখিছোঁ ইয়াত আকৌ 5 বিয়োগ কৰি দিম আমি 5ৰ পৰা থাকিল 0 এতিয়া কেইবাৰ আমি 0 পালোঁ বিয়োগফল 3 বাৰত গতিকে আমি 15টোক 5ৰে হৰণ কৰিলে কিমান হ'ব 3 ইয়াৰ পিছত দিছে 10ডাল পেঞ্চিল 5জনৰ মাজত সমানে ভগাই দিলে গাইপতি কেইডালকৈ পাব ইয়াত কৈছে পেঞ্চিলৰ সংখ্যা 10ডাল আৰু মানুহৰ সংখ্যা 5 আমি কি কৰিব লাগিব 10টো 5ৰে আমি হৰণ কৰিব লাগিব আমি এইটো বিয়োগৰ সহায়ত কৰিছোঁ 10ৰ পৰা 5 বিয়োগ কৰিছোঁ 10ৰ 5 থাকিল 5 5টো এবাৰ বিয়োগ কৰিছোঁ ইয়াত লিখিছোঁ এবাৰ আকৌ 5টো ইয়াত দুবাৰ বিয়োগ কৰিছোঁ কিমান হৈছে 0 তাৰমানে 10ৰ পৰা 5টো দুবাৰ বিয়োগ কৰিলে কিমান হৈ গ'ল 0 গতিকে আমি ইয়াত লিখিম 10ডাল পেঞ্চিল 5জনৰ মাজত সমানে ভগাই দিলে গাইপতি 2ডালকৈ পাব তাৰপিছত দিছে 4জনৰ মাজত 16টা মাৰ্বল ভগাই দিলে গাইপতি কেইটাকৈ পাব 4জন আছে ইয়াত আছে 16টা মাৰ্বল 4জনৰ মাজত আমি আকৌ 16ক 4ৰে আমি হৰণ কৰিম এতিয়া আকৌ আমি বিয়োগৰ সহায়ত কৰিছোঁ 16ৰ পৰা আমি 4 এবাৰ বিয়োগ কৰিছোঁ 12 হৈছে আমি ইয়াত এবাৰ লিখিছোঁ দুবাৰ বিয়োগ কৰিছোঁ 8 হৈছে আকৌ 8ৰ পৰা আকৌ 4 বিয়োগ কৰিছোঁ 4 হৈছে আকৌ 4 বিয়োগ কৰিছোঁ কিমান হৈছে 0 তাৰমানে 4 বাৰত আমি কিমান পাইছোঁ 0 গতিকে
16ক আমি 4 হৰণ কৰিলে কিমান পাম আমি 4 গতিকে আমি কম 16টা মাৰ্বল 4জনৰ মাজত সমানে ভগাই দিলে 4টাকৈ পাব তাৰ পিছত আছে 30টা লিচু 6জনৰ মাজত সমানে ভগাই দিলে কেইটাকৈ পাব লিচু আছে 30টা মানুহৰ সংখ্যা আছে 6জন গতিকে আমি এটা চাওঁ 30ক আমি 6ৰে হৰণ কৰিব লাগিব 30ক আমি এটো বিগৰ সহায়ত আমি কৰিছো 30ৰ পৰা 6 বিগ কৰিছো 24 24ৰ পৰা আকৌ 6 বিগ কৰিছো 18 18ৰ পৰা 6 বিগ কৰিছো 12 12ৰ পৰা 6 বিগ কৰিছো 6 আকৌ 6 বিগ কৰিছো 0 মানে কেইবাৰ আমি 0 আছে 5 বাৰত গতিকে 30ক 6ৰে হৰণ কৰিলে কিমান হ'ব 5 গতিকে আমি লিখিব লাগিব গাই প্ৰতি 5টাকৈ পাব তাৰ পিছত আমাক দিছে জানো আহা সমানে ভাগ বিতৰণ কৰাকে আমি হৰণ বুলি কওঁ সমানে ভাগ কৰাকে আমি হৰণ বুলি কওঁ সমান গোটত ভগাই আমি হৰণ কৰিব পাৰো একেটা সংখ্যাই বাৰে বাৰে বিয়োগ কৰি আমি হৰণ কৰিব পাৰো সমানে ভাগ কৰোঁতে কেতিয়াবা সৰু ভাগ এটা ৰৈ যাব পাৰে হৰণক এই চিহ্নটোৰ সহায়ৰে বুজোৱা হয় তাৰপিছত দিছে আমাক কুশলকৰ প্ৰাথমিক বিদ্যালয়ৰ 12গৰাকী শিক্ষাৰ্থী বাগিচাত পাচলি আৰু ফুলৰ পুলি ৰোৱাৰ বাবে আগ্ৰহী তেওঁলোকে সমানে দলটো দুটা ভাগত ভাগ হোৱাৰ সিদ্ধান্ত ল'লে প্ৰতিটো দলত কেইগৰাকী শিক্ষাৰ্থী থাকিলে চোৱাচোন 12জন ছাত্ৰ ছাত্ৰী আছিল দুটা দল কৰিছে আমি যদি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 আমি দুজনকে যদি আমি ভাগ কৰোঁ দুটাকে এটা দল এৰ দুটা দল তিনটা দল চাৰিটা দল এই দুটা পাঁচটা দল ছটা দল মানে 12ক 2এ ভাগ কৰিলে কেইটাকে দল থাকিব ছটা দল হ'ব 12গৰাকী শিক্ষাৰ্থী কেনেদৰে ভাগ কৰিব পাৰি প্ৰতিটো দলৰ সমান সংখ্যক শিক্ষাৰ্থী থাকিব যেনে সমান সংখ্যক শিক্ষাৰ্থী থাকে মানে ছটাৰ শিক্ষাৰ্থীক আৰু কেনেধৰণৰ দলত ভাগ কৰিব পাৰি যাতে প্ৰতিটো দলৰ সমান সংখ্যক শিক্ষাৰ্থী থাকে এতিয়া 12টোক আমি আৰু কেনেকৈ ভাগ কৰিব পাৰিম প্ৰতিটো দলৰ সমানকৈ শিক্ষাৰ্থী থকাৰ কাৰণে 12জন শিক্ষাৰ্থীৰ মাজত শিক্ষাৰ্থীক দুটা দলত ভাগ কৰিছিলে আৰু প্ৰতিটো দলত 6জনকৈ শিক্ষাৰ্থী হৈছিলে এতিয়া আমি চাওঁ আমি 4জনকৈ যদি এটা দলত দি দিওঁ ইয়াতো 12টাই আছে কেইটা দল হ'ল 3টা দল হ'ল অৰ্থাৎ আমি যদি 3টা দল কৰোঁ 4জনকৈ শিক্ষাৰ্থী থাকিব আমি যদি 3জনকৈ ভাগ কৰোঁ এটা দল দুটা দল তিনটা এটো তিনটা এটো হৈ গ'ল যদি আমি 3জনকৈ শিক্ষাৰ্থী লওঁ 3জনকৈ শিক্ষাৰ্থী ল'লে দল কেইটা হ'ব 4টা এটা দুটা তিনটা 4টা দল হ'ব আকৌ যদি আমি 6জনকৈ শিক্ষাৰ্থী লওঁ দুটা দল হ'ব আকৌ যদি আমি দুজনকৈ শিক্ষাৰ্থী লওঁ আমাৰ দল 6টা হ'ব এতিয়া 6জনকৈ লওঁ যদি আমি 6জনকৈ লওঁ এটা দলত 6জনকৈ লওঁ দল কেইটা হৈ যাব আমাৰ দুটা গতিকে আমি লিখিম এতিয়া 12জন শিক্ষাৰ্থীক আমি 6জনকৈ দিলোঁ 3জনকৈ দিম তাৰপিছত 4জনকৈ দিম আৰু 2জনকৈ দিম 2জনকৈ দিলে আমি দল কেইটা হৈ যাব 6টা হৈ যাব এতিয়া ইয়াত কৈছে কি শিক্ষকে তলত দিয়া 30টা বেঙেনাৰ পুলি আন দলক 35টা বেঙেনাৰ নাৰ্জী পুলি শাৰী শাৰীকৈ ৰোৱাৰ দায়িত্ব দিলে দুইটা দলে কেনেধৰণে পুলিবোৰ ৰুলে চাওঁ আহা 30টা বেঙেনাৰ পুলি প্ৰতি শাৰীত 5টাকৈ ৰুলে কেইটা শাৰী প্ৰয়োজন হ'ব এতিয়া কৈছে বেঙেনাৰ পুলি কৈছে শাৰী 30টা ইয়াত 30টা আছে আৰু এটা শাৰী প্ৰতিটো শাৰীত কেইটাকৈ বেঙেনাৰ পুলি আছে কৈছে 5টা 1 2 3 4 5 এটো এটা শাৰী এটো দুটা শাৰী এটো তিনটা শাৰী এটো চাৰিটা এটো পাঁচটা ছটা আমাক কেইটা শাৰী লাগে তেতিয়াহ'লে 6টা শাৰী আমাক লাগিব গতিকে আমি ইয়াত লিখিব লাগিব 6 35টা নাৰ্জী ফুলৰ পুলি প্ৰতি শাৰীত 5টা কৰি ৰুলে কেইটা শাৰী প্ৰয়োজন হ'ব এতিয়া আমি ইয়াত দেখিছিলোঁ ইয়াত 30টা আছিলে ইয়াত 6টা শাৰী হৈছিলে আৰু যদি আমি 5টা দি দিওঁ 1 2 3 4 5 ইয়াত শাৰী কেইটা হৈ গ'ল 1 2 3 4 5 6 7 7টা শাৰী আমাক লাগিব গতিকে আমি ইয়াত লিখিব লাগিব যে 7টা শাৰী প্ৰয়োজন হ'ব যদি 30টা বেঙেনাৰ পুলি 3টা শাৰীত সমানকৈ ৰুৱে তেনে প্ৰতিটো শাৰীত কিমানকৈ পুলি ৰুব পাৰিব 30টা বেঙেনাৰ পুলি ইয়াত চাওঁ 30টা আছে 1 2 3 4 5 6 7 8 9 10 ইয়াত এটা শাৰীত 10টা আছে 10 20 আৰু 30 আৰু শাৰী আমাক কেইটা হ'ল তেতিয়াহ'লে 3টা
আমি ইয়াত লিখিব লাগিব 3 যদি 35টা নাৰ্জী ফুলৰ পুলি 5টা শাৰীত সমানকৈ ৰুৱে প্ৰতিটো শাৰীত কিমানটাকৈ পুলি ৰুব পাৰিব 35টা যদি নাৰ্জী ফুলৰ পুলি 5টা শাৰীত যদি সমানকৈ ৰুৱে আমি 7টাকৈ ৰুব পাৰিম আমি ইয়াত লিখিব লাগিব 7 ধৰি ললো আমি এটো এটা শাৰী 1 2 3 4 5 6 7 এটো এটা শাৰী যদি ধৰি ললো এটা শাৰী 7 এটো এটা দুটা শাৰী তিনটা শাৰী চাৰিটা শাৰী পাঁচটা শাৰী যদি আমি পাঁচটা শাৰী লুবৰ বিচাৰো প্ৰতিটো শাৰীত কেইটাকৈ থাকিব 1 2 3 4 5 6 7টাকৈ থাকিব প্ৰতিটো শাৰীত 7টাকৈ হলে পাঁচটা শাৰী ৰুবলৈ বিচাৰিলে প্ৰতিটো শাৰীত 7টাকৈ থাকিব ভাজ্য ভাজক আৰু ভাগফলৰ চিনাকি হওঁ আহা এই 12টোক 3 হৰণ কৰিছে 12টোক কোৱা হয় ভাজ্য 3টোক কোৱা হয় ভাজক আৰু 4টোক কোৱা হয় ভাগফল বা হৰণফল এটা হৰণ কৰি দেখাইছে 3 লগত 4 বাৰ দিলে 3 4 গুণ 12 হৈছে আমি নেতা মাতিম 3 4 গুণ 12 এই 4টো এই পিছৰ সংখ্যাটো ওপৰত পাতিব লাগিব যেহেতু আমি দুইটা সংখ্যা কৰিছো একেলগে 3 4 গুণ 12 আৰু 12 পৰা 12 বিয়োগ কৰিছে কিমান হৈছে 0 যাক হৰণ কৰিব লাগে তাক ভাজ্য বুলি আমি 12টোক হৰণ কৰিছো ইয়াক ভাজ্য বুলি কোৱা হয় ভাজক যিহেৰে হৰণ কৰা যায় যে কোনটো সংখ্যাৰে আমি হৰণ কৰিছো 3ৰে 3টোক ভাজক বোলা হয় ভাগফল হৰণ কৰি পোৱা সংখ্যা বা যিমানবাৰ আমি বিয়োগ কৰিব পাৰো হেতু হৈছে ভাগফল বুলি কোৱা হয় এই পদ্ধতিৰে হৰণ কৰি হৰণফল লিখো আহা এতিয়া 6টোক প্ৰথমতে 2ৰে হৰণ কৰিব দিছে 6টোক 2ৰে হৰণ কৰিব দিছে এতিয়া আমি ধৰি লওঁ 6 1 2 3 4 5 6 আমি দুটা দুটাকৈ ভাগ কৰি দিম কিমান পালো আমি 3 গতিকে আমি ইয়াত পাতিম 3 ইয়াত 6 ইয়াত বাকি থাকি যোৱা নাই গতিকে 0 গতিকে ইয়াত লিখিব লাগিব 3 তাৰ পিছত দিছে 8 হৰণ 4 আমি 8টা পাতি লম 1 2 3 4 5 6 7 8 কিহে হৰণ কৰিছে 4ৰে আমি 4টা 1 2 3 4 4টা আমি ভাগ কৰি দিম কেটা ভাগ হৈ গ'ল দুটা আমি ইয়াত লিখিম 2 4 2 8 ইয়াত 0 ইয়াত লিখিম আমি 2 তাৰ পিছত ইয়াত দিছে 10টোক 5ৰে হৰণ আমি 10টা লিখিলাম 1 2 3 4 5 6 7 8 9 10 কিহে হৰণ কৰিছে 5ৰে আমি 5টা ভাগ কৰি দিম এটো এটা ভাগ এটো এটা ভাগ কেটা ভাগ হৈ গ'ল দুটা গতিকে আমি ইয়াত লিখিম 10 ইয়াত লিখিম 2 গতিকে ইয়াত লিখিম আমি 3 ইয়াত 2 লিখিম আৰু ইয়াত লিখিম 2 হৰণ কৰাৰ লগতে ভাজ্য ভাজক ভাগফল চিনাক্ত কৰা আমাক প্ৰথমটো দিছে 20 হৰণ 4 এতিয়া 20 হৰণ 4 ইয়াত কোনটো সংখ্যা আমি হৰণ কৰিছো 20ক 20টো হৈছে ভাজ্য আমি কিহে হৰণ কৰিম 4ৰে 4টো হৈ গ'ল ভাজক ইয়াৰ হৰণফলটো কিমান পাম হেতু আমি হৰণফল লিখিব পাৰিম বা ভাগফল লিখিব পাৰিম এটা চাও 20টোক আমি 20ক আমি 4ৰে হৰণ কৰিম 20ক আমি 4ৰে হৰণ কৰিলে আমি 5 পাম 4 5 গুণ 20 হ'ব এতিয়া ইয়াত লিখিম আমি 5 এতিয়া ভাজ্য কিমান হ'ব 20 ভাজক কিমান হ'ব আমি 4ৰে হৰণ কৰিছিলো 4টো ভাজক তাৰ পিছত ভাগফল কিমান হ'ব বা হৰণফল কিমান পালো আমি 5 পালো তাৰ পিছতো আছে 8 হৰণ 2 8ক আমি 2ৰে হৰণ কৰিম গতিকে 2 4 গুণ কিমান হৈ যাব 8 গতিকে ইয়াত পাৰিম আমি 4 ভাজ্য কিমান হ'ব তেতিয়া হলে ভাজ্য 8ক হৰণ কৰিছো 8টো ভাজ্য 2ৰে হৰণ কৰিছো 2টো হ'ল ভাজক ভাগফল এটো কিমান পালো আমি 4 তেনেকে ইয়াৰ প্ৰথম দুটা মই কৈ দিল বাকি কেইটা তোমালোকে ভাজক ভাজ্য ভাগফল লিখিবা এটো হৈ গ'ল আমাৰ 5 এটো 4 45ক 7ৰে হৰণ কৰিলে আমি ইয়াত পাম 5 48ক 6ৰে হৰণ কৰিলে আমি পাম 8 6 8 গুণ 48 3য়ে 21ক হৰণ কৰিলে আমি 7 পাম 16ক 8ৰে হৰণ কৰিলে আমি 2 পাম 24ক 8ৰে হৰণ কৰিলে আমি 3 পাম 18ক 2ৰে হৰণ কৰিলে আমি 9 পাম আৰু 81 9ৰে হৰণ কৰিলে আমি 9 পাম তোমালোকে ভাজক ভাজ্য ভাগফলখিনি লিখিবা তোমালোকে কৰো আহা 5টা আম 5 গৰাকী মানুহৰ মাজত সমানে ভগালে গায়পতি কেইটাকৈ আম পাব গায়পতি পাব আম কেইটা পাব সুধিছে 5টা আম 5 গৰাকীৰ মাজত ভাগ কৰিছে গতিকে পাব এটাকৈ পাব কিমান পাব এটাকৈ গায়পতি এটাকৈ 8টা আম কেইগৰাকী মানুহৰ মাজত ভাগ কৰিব পাৰি 8টা আম এটাকৈ দিছে গতিকে 8 জনে পাব গতিকে আমি ইয়াত লিখিম 8 গৰাকী
ভেড়াৰ পাল এটাত থকা ভেড়াবোৰৰ মুঠ ঠেং 32খন প্ৰতিটো ভেড়াৰ 4খনকৈ ঠেং থাকিলে পালটোত কেইটা ভেড়া আছে মুঠ ঠেং কিমানটা আছে 32টা আৰু এটা ভেড়াৰ ঠেং আছে 4টা গতিকে 32ক আমি 4 হৰণ কৰিলে পাম 8 যেটো 4 8 গুণ 32 তাৰপিছত দিছে আমাক দোকান এখনত বিক্ৰী কৰিবলৈ ৰখা ৰিক্সাবোৰৰ মুঠ চকাৰ সংখ্যা 24টা হলে ৰিক্সাৰ সংখ্যা কিমান त्या মুঠ চকাৰ সংখ্যা 24টা এখন ৰিক্সাৰ কেইটা চকা আছে 3টা আমি 3 হৰণ কৰি দিম 3 24ক হৰণ কৰি আমি পাম 8 তাৰপিছত দিছে গণিত এটা যাদু দিছে তোমালোকক এটা সংখ্যা লোৱা আমি কিবা এটা সংখ্যা লম যিকোনো সংখ্যা ললো যেনিবা 2 ললো সংখ্যাটোৰ লগত 7 যোগ কৰা তোমালোকে 2 নহলে বেলেগ সংখ্যা লব পৰা 2 লগত আমি 7 যোগ কৰিলে কিমান পালো 9 পালো সংখ্যাটোৰ লগত 7 যোগ কৰিলে 9 পালো 4 ৰে পূৰণ কৰা আমি 9 টোক কিহে পূৰণ কৰি দিম 4 ৰে 9 4 গুণ কিমান হৈ গল 36 এতিয়া 3 যোগ কৰা এই 36 ৰ লগত মই 3 যোগ কৰিছো কিমান পালো 39 পালো তাৰপিছত কৈছে 11 বিয়োগ কৰা 39 ৰ পৰা আমি 11 বিয়োগ কৰিম এটো 39 ৰ পৰা আমি 11 বিয়োগ কৰিলে কিমান হৈ গল 8 28 পালো 4 ৰে হৰণ কৰা আমি 28ক 4 ৰে হৰণ কৰিম এতিয়া 28ক যদি আমি 4 ৰে হৰণ কৰি কিমান পাম আমি 7 পাম এতিয়া 4 যোগ কৰা 7ৰ লগত 4 যোগ কৰিবলৈ কৈছে কিমান পালো আমি 11 পালো এতিয়া 4 যোগ কৰা ইয়াত 9 বিয়োগ কৰা 11 পৰা 9 বিয়োগ কৰিলে কিমান পালো আমি 2 পালো প্ৰথম সংখ্যাটো আমি কিমান লৈছিলো 2 লৈছিলো এতিয়া এই 2টো আমি গৈ শেষত পালোগৈ কি যাটো দেখিলা কোৱা আমি প্ৰথম যেটো সংখ্যা লওঁ শেষত তোমালোকে একেটা সংখ্যাই পাবাগে পুৰণ আৰু হৰণৰ সম্পৰ্ক সুকন্যা ঘৰ ৰঙালী বিহুৰ আয়োজন বিহুৰ দিনাখন সুকন্যাৰ মহাক মাহীয়েক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুগৰাকী সুকন্যাহঁতৰ ঘৰলৈ আহিব মাকে তেওঁলোকৰ বাবে বিহুৱানা যোগাৰ কৰিছে গামোচা দিছে গামোচাকেইখনত থকা জাপি ফুলকেইটা ইমান ধুনীয়া ফুলকেইটা গণনা কৰোঁ ৰবা ইয়াত কেইটা জাপি ফুল আছে ইয়াত 1 2 3 4 5 পাঁচটা জাপি ফুল আছে আমি লিখিব লাগিব এখন গামোচাত জাপি ফুল কেইটা আছে 5টা 4 গৰাকী মানুহৰ বাবে গামোচা লাগিব 4খন ইয়াত 4খন গামোচা লাগিব 1 2 3 4খন এতিয়া 4খন গামোচাত থকা জাপি ফুলৰ মুঠ সংখ্যা ইয়াত এখনত 5টাকে আছে গতিকে 4খন গামোচা গতিকে 4 * 5 4 5 গুণ কিমান হৈ গল 20 4খন গামোচাত 20টা জাপি ফুল আছে প্ৰতিখন গামোচাত 5টাকৈ জাপি ফুল আছে অৰ্থাৎ আমি যদি মুঠ জাপি ফুলক কিমান আছিল 20টা জাপি ফুলক আমি 4 ৰে হৰণ কৰি দিলো অৰ্থাৎ 20টা জাপি ফুলক আমি 4খন গামোচাই হৰণ কৰি দিলো 5টাকে জাপি ফুল আছে মানে প্ৰতিখন গামোচাত কেইটাকে আছে জাপি ফুল 5টাকে এতিয়া আমাক কৈছে এখন গামোচাত 5টা জাপি ফুল আছে তেন্তে 30টা জাপি ফুল পাবলৈ তেনেকুৱা কিমানখন গামোচা লাগিব গতিকে আমি কি কৰিম 30ক আমি 5 হৰণ কৰি দিম গতিকে 30ক 5 হৰণ কৰিলে আমি 6 পাম গতিকে আমাক গামোচা কেইখন লাগিব 6খন পুৰণ আৰু হৰণৰ মাজৰ সম্পৰ্ক স্থাপন কৰোঁ হা তে 5ৰ লগত 7 পূৰণ কৰিলে কিমান পাম 35 এতিয়া চোৱা কিবা এটা সংখ্যা 7ৰে হৰণ কৰিলে 5 বুলি কৈছে আমি এই 35টোক যদি 7ৰে হৰণ কৰি আমি কিমান পাম 5 আকৌ এই 35টোক যদি আমি 5ৰে হৰণ কৰোঁ এই 35টোক 5ৰে হৰণ কৰিলে আমি কিমান পাম 7 তাৰ মানে এতিয়া আমি লিখিম ইয়াত 35ক 7ৰে হৰণ কৰিলে কিমান পাম 5 আকৌ এই 35ক যদি আমি 5ৰে হৰণ কৰোঁ 35ক 5ৰে হৰণ কৰিলে কিমান পাম 7 আমি ইয়াত পাম 5 তেনেকৈ 9 6 গুণ 54 54ক 6 হৰণ কৰিলে কিমান থাকিব 9 আমি ইয়াত পাতিব লাগিব 9 আকৌ ইয়াত 54ক 9 হৰণ কৰিলে কিমান থাকিব 6 ইয়াত দিছে 21ক 3ৰে হৰণ কৰিলে কিমান থাকে 7 আকৌ 21ক এই 21টোক যদি আমি 7ৰে হৰণ কৰোঁ কিমান থাকিব 3 21ক আমি 7ৰে হৰণ কৰিলে কিমান থাকিব 3 আমি ইয়াত লিখিব লাগিব 3 15ক কি সংখ্যাৰে হৰণ কৰিলে আমি 5 পাম সেইটো হৈ গ'ল 3 কাৰণ 3 5 গুণ 15 হৰণৰ বিপৰীতটোৱে হৈ গ'ল পূৰণ আৰু পূৰণৰ বিপৰীতটোৱে হৈ গ'ল হৰণ 15ক 5ৰে হৰণ কৰিলে কিমান থাকিব ইয়াত 3 এতিয়া ইয়াত দিছে 12ক কিবা এটা সংখ্যা কৰিলে হৰণ কৰিলে 4 থাকে আমি ইয়াত পাতিব লাগিব 3 কাৰণ 3 4 গুণ 12 আকৌ ইয়াত পাতিব লাগিব আমি 12ক 3ৰে হৰণ কৰিলে আমি 4 পাম এতিয়া 24ক 4ৰে হৰণ কৰিলে কিমান থাকিব 6 কাৰণ 4 6 গুণ 24 আকৌ 4 লগত 6 পূৰণ কৰিলে 24 হ'ব আকৌ
ইয়াত পাতিব লাগিব 24ক 6 হৰণ কৰিলে 4 হ'ব ইয়াত 24 ইয়াত 3 আছে গতিকে 3 লগত কিমান পূৰণ কৰিলে 24 হ'ব 8 গতিকে আমি 8 পাতিম 3 8 গুণ ইয়াত হ'ব 24 3 আৰু 4 আছে এটো হৰণ চিন আছে আমি 3 আৰু 4 পূৰণ কৰি দিম 3 4 গুণ কিমান হৈ গ'ল 12 12ক 3 হৰণ কৰিলে কিমান থাকিব 4 হৰণ আৰু পূৰণ 6ক 3 হৰণ কৰিলে 2 থাকিব যে 2 আৰু 3 এই দুটা পূৰণ কৰিলে কিমান পাম 6 18ক 9 হৰণ কৰিলে কিমান থাকিব 2 গতিকে এই 2টোৱে 9টোৱে পূৰণ কৰিলে কিমান হৈ যাব 18 এতিয়া ইয়াত দিছে 8 আৰু 5 8 5 গুণ কিমান হৈ যাব 40 গতিকে আমি 8টো ইয়াত পাতি লম ইয়াত হৰণ দিম 40 ইয়াত দিম 5 40ক 5 হৰণ কৰিলে কিমান থাকিব 8 এতিয়া 7 আৰু 2 আছে আমি 7 আৰু 2 পূৰণ কৰি দিম কিমান হ'ব 14 14ক 7 হৰণ কৰিলে 2 হ'ব গতিকে 2 পূৰণ 7 সমান 14 তাৰপিছত 4 আৰু 3 আছে 4 গুণ কিমান হৈ গ'ল 12 অৰ্থাৎ এই 12টোক আমি 3 যদি হৰণ কৰোঁ 4 থাকিব 36ক 6 হৰণ কৰিলে 6 হ'ব আমি পাতিম এই 6 আৰু 6 পূৰণ কৰিলে কিমান হৈ গ'ল তেতিয়াহ'লে 36 তলাকেইটা খুলিবলৈ শুদ্ধ চাৰিপাত বিচাৰি 8 টানি মিলাও আহা এয়া দিছে 20ক 5 হৰণ কৰিলে 20ক 5 হৰণ কৰিলে কিমান হ'ব 4 গতিকে এইটো আমি মিলাব লাগিব ইয়াত 18ক 3 হৰণ কৰিলে 6 হ'ব আমি এইটো মিলাব লাগিব ইয়াত 25ক 5 হৰণ কৰিলে 5 হ'ব এইটো আমি মিলাব লাগিব ইয়াত 12ক 6 হৰণ কৰিলে 2 হ'ব গতিকে এইটো আমি মিলালো ইয়াত 27ক 9 হৰণ কৰিলে কিমান হ'ব 3 এইটো আমি মিলাম ইয়াত ইয়াত কৈছে আমাক হৰণফল 6 হোৱাকৈ খালী ঠাইবোৰত সংখ্যা বহুৱাও আহা হৰণফল 6 12ক 2 হৰণ কৰিলে কিমান পাম আমি 6 পাম এতিয়া আমাক কৈছে হৰণফল 6 বুলি কৈছে ইয়াত কিমান দিয়া আছে 8 হৰণ কৰিবলৈ কৈছে আমি কি কৰিম 6 লগত আমি 8টো পূৰণ কৰি দিম 6 গুণ কিমান হৈ গ'ল 48 ইয়াত পাতিম আমি 48 তেতিয়া 48ক আমি 8 হৰণ কৰিলে কিমান পাম 6 পাম ইয়াত 3 আছে গতিকে আমি 6 লগত 3টো পূৰণ কৰি দিম 6 গুণ কিমান হৈ গ'ল 18 এতিয়া 18ক যদি আমি 3 হৰণ কৰোঁ হৰণফল কিমান পাম 6 পাম আকৌ দিছে 30ক যদি আমি 5 হৰণ কৰোঁ তেতিয়া আমি 6 আমি ইয়াত লিখিম 60ক 10 হৰণ কৰিলে আমি 6 পাম তাৰপিছত 42ক 7 যদি আমি হৰণ কৰোঁ 6 পাম কাৰণ 7 গুণ 42 24ক 4 হৰণ কৰিলে আমি 6 পাম আকৌ 54ক যদি আমি 9 হৰণ কৰোঁ তেতিয়া 6 পাম 9 গুণ 54 30ক 5 হৰণ কৰিলে আমি 6 পাম যে দিছে 5ক 1 হৰণ কৰিলে হৰণফল কিমান পাবা 5টোক যদি আমি 1 হৰণ কৰোঁ এইটো 5টোক যদি আমি 1 হৰণ কৰোঁ 1 5 গুণ 5 তাৰমানে হৰণফল আমি কিমান পালোঁ 5 আমি ইয়াত লিখিব লাগিব হৰণফল 5 বুলি লিখিব লাগিব তাৰপিছতো দিছে আমাক 7ক 1 হৰণ কৰিলে হৰণফল কিমান পাবা 7ক 7 হৰণ কৰিলে আমি 7টো চাওঁ এইটো 7ক 7 হৰণ কৰিছে 7 গুণ 7 আমি হৰণফল কিমান পালোঁ 1 গতিকে আমি ইয়াত লিখিব লাগিব 1 পালোঁ তাৰপিছত দিছে আমাক 14টা আম 4জনৰ মাজত ভাগ কৰিলে প্ৰতিজনে কেইটাকৈ পাব আৰু কিমানটা আম ৰৈ যাব এতিয়া 14টা আম 4জনৰ মাজত এতিয়া আমি লিখিছোঁ 14টা আম 4জনৰ মাজত ভাগ কৰি আমি ইয়াত লিখি লওঁ 14টা আম ধৰি লওক ইয়াত আম 2 3 4 5 6 7 8 9 10 11 12 13 14 ইয়াত 14টা আম আছে আমি 4টাকৈ ভাগ কৰিবলৈ কৈছে আমি 4টাকৈ ভাগ কৰিলোঁ 1 2 3টা ভাগ হ'ল কেইটা ভাগ হৈ গ'ল 3টা ভাগ গ'লে মুঠ আম কেইটা হৈ গ'ল 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াত আমি লিখিলোঁ 12 কেইটা আম বাকী থাকিলে 2টা আমি ইয়াত লিখিলোঁ 2 গতিকে আমাক কৈছে 14টা আম 4জনৰ মাজত সমানে ভাগ কৰিলে প্ৰতিজনে কেইটাকৈ পাব কিমানটা আম বাকী যাব কেইটাকৈ আম পাব এতিয়া 3টাকৈ পাব আৰু বাকী কেইটা থাকিলে 3টাকৈ আম পালে বাকী কেইটা থাকিলে 2টা গতিকে আমি লিখিম ইয়াত কিমানটা আম ৰৈ যাব কৈছে ইয়াত 2টা লিখিব কিমানটাকৈ পাব 3টাকৈ পাব লিখিব লাগিব 3টাকৈ পাব তাৰপিছত কৈছে কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে হৰণফল 4 পাবা এতিয়া সেই সংখ্যাটো হ'ব 8ৰে হৰণ কৰিলে আমি 4 পাম বুলি কৈছে গতিকে সংখ্যাটো হ'ব 32 কাৰণ আমি যদি 32ক 8ৰে হৰণ কৰোঁ তেতিয়া কিমান পাম আমি 4 পাম এইটো 8 4 গুণ কিমান হৈ গ'ল 32 গতিকে
সংখ্যাটো কিমান হ'ব 32 হ'ব তাৰ পিছতে দিছে আমাক 19 নম্বৰ প্ৰশ্নটো জিৰিনাৰ হাতত 118টা ভিন ভিন ৰঙৰ মণি আছে আমি এটা লিখি ল'ব লাগিব 32 জিৰিনাৰ হাতত 118টা ভিন ভিন ৰঙৰ মণি আছে তেওঁ চাৰিগৰাকী বান্ধৱীৰ বাবে 29টাকৈ মণিৰে একোডালকৈ মালা গাঁঠিব বিচাৰিলে তেওঁ এডাল মালাৰ 29টা মণি ভৰাব বিচাৰিছে আৰু মালা আছে 4ডাল তেওঁৰ হাতত থকা মণিৰে মালাকেইডাল গাঁঠিব পাৰিবনে যদিহে তেওঁ এডাল মালাৰ 30টাকৈ মণি দিব বিচাৰে তেন্তে 4ডাল মালা গুঠিবলৈ আৰু কিমানটা মণি লাগিব এতিয়া প্ৰথমটো কৈছে তেওঁৰ হাতত কিমানটা মণি আছিল 118টা আমি লিখি লওঁ জিৰিনাৰ হাতৰ মুঠ মণি আছে 118টা এডাল মালাত মণি আছে যদি তেওঁ বান্ধৱীৰ কাৰণে মালা গুঠিব বিচাৰে এডাল মালাত কিমানটা মণি আছে 29ডাল আছে গতিকে যেহেতু 4ডাল মণি আমাক গুঠিব লাগে গতিকে 29ৰ লগত আমি 4টো পূৰণ কৰিব লাগিব 29ৰ লগত 4 পূৰণ কৰিলে আমি কিমান পাম 116 পাম এতিয়া জিৰিনাৰ ওচৰত কিমান আছিলে 118টা আছিলে মণি 118টা মণিৰ পৰা তেওঁ 116টা মণি মালা গাঁঠিব পাৰিব গতিকে আমি লিখিম জিৰিনাৰ হাতত থকা মণিৰে মালাকেইডাল গাঁঠিব পাৰিব যেহেতু তাইৰ ওচৰত 118টা মণি আছিলে এই 118টা মণি আছিলে তাই মালাকেইডালত মণি কিমানটা ভৰাব 116টা আকৌ কৈছে কি যদি তেওঁ মালাকেইডালত 30টা মণি থাকে যদি এডাল মালাত 30টা মণি থাকে তেন্তে 4ডাল মালাত মুঠ কিমান মণি হ'ব আমি 30ৰ লগত 4টো পূৰণ কৰিব লাগিব 30ৰ লগত 4 পূৰণ কৰিলে কিমান পাম আমি 120 এটো 120 কৰিলোঁ এতিয়া তাইৰ ওচৰত মণি কিমান আছিলে 118টা আৰু তাক মণি 30টাকে যদি মণি লয় 4ডাল মালাত লাগিলে 120টা এতিয়া 118তকৈ 120টো ডাঙৰ গতিকে তাইক আৰু কিমান মণি লাগিব যদি তেওঁ 30টাকে মণি ল'ব বিচাৰে গতিকে 4ডাল মালাত 120টা লাগিব গতিকে 120টা মণি হ'বলৈ তাইক আৰু কেইটা মণি লাগিব আমি 120ৰ পৰা 118টো বিয়োগ কৰিছোঁ দুটা মণি তাইক লাগিব গতিকে আমাক কৈছিলে কি এতিয়া তাইৰ থকা মণিকেইডালে মালাকেইডাল গুঠিব পাৰিবনে সুধিছে আমি তেওঁ ইয়াত লিখিব লাগিব পাৰিব বুলি লিখিব লাগিব এতিয়া প্ৰথমতে 29টাকে যেতিয়া মণি লৈছিলে এই মালাকেইডাল গাঁঠিব পাৰিব যদি তেওঁ এডাল মালাত 30টাকৈ মণি দিব বিচাৰে 4ডাল মালাৰ গুঠিবলৈ কিমানটা মণি লাগিব আমি পালোঁ দুটা মণি আৰু তাইক লাগিব এইটো কৈছে বগৰী আছে 8টা ল'ৰা ছোৱালী আছে 4গৰাকী ককায়েকলে সমানে ভগাই লোৱা গাইবতী কেইটাকৈ পাৰিব এতিয়া 8টা বগৰী আছে ল'ৰা ছোৱালী 4গৰাকী আছে আমি যদি হৰণ কৰোঁ কিমান হ'ব 2 হ'ব কেইটাকৈ পৰিব 2টাকৈ পৰিব ঘিলা পিঠা ভাজিলে 20খন ঘিলা পিঠা ভাজিলে ল'ৰা আছে 4জন সমানে ভাগ কৰিলে কেইজনকৈ পাব 5টাকৈ পাব আমি ইয়াত লিখিব লাগিব 5টাকৈ পাব এইটো আৰ্হি সাজু আহা বুলি কৈছে ইয়াত কেইটা আকিটা চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 ওপৰৰ আকৃতিটো ব্যৱহাৰ কৰি তলৰ আৰ্হিটো সাজু আহা ইয়াত এইটো এটা আৰ্হি সাজিছে ইয়াত কেইটা আছে 1 2 3 4 5 6 ইয়াত কেইটা আছিলে 12টা গতিকে আমি এনেকুৱা আৰু এটা আমি আৰ্হি সাজিব পাৰিম 1 2 3 4 5 6 এতিয়া আৰ্হি এনেকুৱা কেইটা হৈ গ'ল দুটা গতিকে আমি লিখিব পাৰিলোঁ দুটা আৰ্হি সাজিব পাৰিম ইয়াত ফুলৰ কিবা আছে চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এতিয়া এই 16টাৰ আৰ্হি এইটো এটা আৰ্হি সাজিছে 1 2 3 4 5 6 7 8 ইয়াত 8 পা আছে আকৌ আমি এনেকুৱা এটা আৰ্হি সাজিব পাৰিম 1 2 3 4 5 6 7 8 এনেকুৱা আৰ্হি কেইটা হৈ গ'ল তেতিয়াহ'লে দুটা আৰ্হি এইটো আমি 2 বুলি লিখিব পাৰিম